জীৱনৰ প্ৰতিটো প্ৰশ্ন উত্তৰ আমাৰ মাজতেই আছে। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমি কোনোবা দিন নিজকে প্ৰশ্ন কৰিছোনে যে আমি ইমান দুখী কিয়, আমাৰ ইমান সমস্যা কিয়, আমাৰ টকা পইচাৰ অভাৱ কিয়, আমি ইমান মানসিক অশান্তিত কিয় ভুগো? আমি কোনোবা দিন নিজক প্ৰশ্ন কৰিছোনে? আমি কোনোদিন নিজক প্ৰশ্ন নকৰোঁ। আমাৰ জীৱনৰ প্ৰশ্ন আমি আনক কৰোঁ, আমি বাহিৰত কৰোঁ। আমাৰ জীৱনৰ প্ৰশ্ন উত্তৰ আমি আনৰ পৰা বিচাৰোঁ, হয়নে? আমি যেতিয়ালৈকে বন্ধুসকল আনৰ পৰা আমাৰ জীৱনৰ প্ৰশ্ন উত্তৰ বিচাৰিম, তেতিয়ালৈকে আমি প্ৰকৃত সত্যৰ পৰা সদায় পলাই থাকিব লাগিব, সদায় আঁতৰি থাকিব লাগিব। আমি প্ৰকৃত সত্য কেতিয়াও বিচাৰি নাপাওঁ। আমাৰ জীৱনৰ প্ৰকৃত সত্য কি সেইটো আমি কেতিয়াও বিচাৰি নাপাওঁ। কাৰণ আমাৰ জীৱনৰ প্ৰকৃত সত্য আমাৰ মাজত সোমাই আছে, আনৰ মাজত নহয়। আমি আনৰ পৰা আমাৰ জীৱনৰ সত্য বিচাৰিলে আমি কেতিয়াও নাপাওঁ, হয়নে? যে আমাৰ জীৱনৰ সত্য আমাৰ মাজত সোমাই আছে। আমি নিজক জানিবলৈ চেষ্টা কৰিব লাগিব, আমি নিজক প্ৰশ্ন কৰিব লাগিব, তেতিয়াহে আমি আমাৰ জীৱনৰ সত্য বিচাৰি পাম। ধৰ্ম, পৰম্পৰা, সমাজৰ এই মুখাখন যেতিয়া খুলিম নহয়, তেতিয়াই আমি নিজক জানিবলৈ চেষ্টা কৰিম। আৰু যেতিয়াই আমি নিজক জানিবলৈ চেষ্টা কৰিম বন্ধুসকল, তেতিয়াই জীৱনৰ প্ৰতিটো প্ৰশ্ন আমি নিজক কৰিম, হয়। কিন্তু বন্ধুসকল, আমি সমাজ আৰু পৰিৱেশৰ দ্বাৰা সৃষ্টি কৰা যি মানচিত্ৰ, সেই মানচিত্ৰৰ মতে আমি গতি কৰি আছো, হয়নে? সমাজে আৰু পৰিৱেশে যিখন মানচিত্ৰ সৃষ্টি কৰিছে, সেই মানচিত্ৰৰ মতে আমি গতি কৰিছো, আৰু সেইকাৰণে আমি নিজক হেৰুৱাই পেলাইছো, হয়নে? আমি নিজে বনোৱা মানচিত্ৰ মতে আমি যাব লাগিব, কিন্তু আমি সমাজে আৰু পৰিৱেশে সৃষ্টি কৰা মানচিত্ৰৰ মতে গৈ আছো। বন্ধুসকল, আমি সৰুৰ পৰা ডাঙৰ হৈছো যোনটো সমাজত, যোনটো পৰিৱেশত, সেই পৰিৱেশে মতে আমি চলি গৈ আছো, হয়নে? আৰু সেইকাৰণে আমি কোনোদিন আমি নিজক জানিবলৈ চেষ্টা কৰা নাই, নিজক বুজিবলৈ চেষ্টা কৰা নাই। আমি সদায় আনৰ মাধ্যমেৰে নিজক জানিবলৈ চেষ্টা কৰি আছো, হয়নে? আমি প্ৰকৃত সত্যৰ পৰা সদায় পলাবলৈ চেষ্টা কৰি আছো, হয়নে? আমি জীৱনৰ পথটো কেনেকৈ বিচাৰি পাম, আমাৰ জীৱনৰ সঠিক পথ ক'ত, আমি ক'ত শান্তি পাম, আমি কিতাপৰ মাধ্যমেৰে বিচাৰিবলৈ চেষ্টা কৰিছোঁ, আমি ধৰ্মৰ মাধ্যমেৰে জানিবলৈ চেষ্টা কৰিছোঁ, আমি কোনো জ্ঞানী ব্যক্তিৰ মাধ্যমেৰে জানিবলৈ চেষ্টা কৰিছোঁ, যোনটো তেওঁলোকৰ মতে আমি কেতিয়াও বিচাৰি নাপাওঁ বন্ধুসকল। যি কিতাপ, যোনখন কিতাপ নহয়, সেইটো মানুহে লেখে, হয়নে? আৰু সেই কিতাপখন তেওঁৰ জীৱনৰ আধাৰতহে লিখিছে। গতিকে তেওঁৰ জীৱনত যিখিনি অভিজ্ঞতা, যিখিনি জীৱনত পাইছে, সেইখিনি সেই কিতাপখনত লিখিছে। আমাৰ জীৱনত কি আছে, আমাৰ জীৱনৰ সত্য কি, সেই সত্যখিনি আমাৰ মাজতহে সোমাই আছে। গতিকে সেই কিতাপ আমি নিজেহে লিখিব পাৰিম। গতিকে আমি কিতাপৰ মাধ্যমেৰে আমি ক'ত শান্তি পাম, আমাৰ জীৱনৰ সঠিক পথ ক'ত, সেইবিলাক যদি আমি কিতাপৰ মাধ্যমেৰে বিচাৰি যাওঁ, কোনোবা ধৰ্মৰ মাধ্যমেৰে বিচাৰি যাওঁ, আমি কেতিয়াও বিচাৰি নাপাওঁ, হয়নে? আমি নিজক জানিবলৈ চেষ্টা কৰিব লাগিব বন্ধুসকল, আমি নিজক বুজিবলৈ চেষ্টা কৰিব লাগিব। আমাক মানুহে কৈছে যে ভগৱান মন্দিৰত পায়, আমি মন্দিৰত ভগৱানক বিচাৰি গৈছো, হয়নে? আমাৰ জীৱনৰ প্ৰকৃত সত্য বোলে কিতাপত সোমাই আছে, আমি কিতাপত বিচাৰিবলৈ গৈছো। কোনোবা ভিডিঅ' বোলে বনাইছে, তাত বিচাৰি গৈছো, তাত পাম নেকি? আমি কেতিয়াও বেলেগত, কিতাপত বা ধৰ্মৰ মাধ্যমেৰে বা আমি সমাজৰ মাজত আমি নিজক বিচাৰি কেতিয়াও নাপাওঁ। আমি নিজক বিচাৰিবলৈ হ'লে বন্ধুসকল, আমি নিজৰ মাজত সোমাব লাগিব, আমি নিজৰ ভিতৰত সোমাই চাব লাগিব। আমি কোন, আমাৰ নিজৰ সত্য কি, আমি কিয় সমস্যাত পৰিছো, কিয় বিপদত পৰিছো, আমি সঠিক পথ কিয় বিচাৰি পোৱা নাই, প্ৰত্যেকটো প্ৰশ্ন উত্তৰ আমাৰ মাজত সোমাই আছে। আমি যোনদিনাখনে নিজক জানিবলৈ চেষ্টা কৰিম বন্ধুসকল, যেতিয়াই আমি সেই মানুহৰ মতে যেতিয়া পৰিচালিত হোৱা এৰি দিম, বাদ দিম, তেতিয়াই আমি নিজক জানিবলৈ চেষ্টা কৰিম। আৰু যেতিয়াই নিজক জানিবলৈ চেষ্টা কৰিম, তেতিয়াই আমি জীৱনৰ প্ৰকৃত সত্যটো বিচাৰি পাম। কিন্তু বন্ধুসকল, কি হয়, আমাৰ ভয়, আৰু এটা কাৰণ হৈছে আমাৰ ভয়, হয়নে? কিজনীয়ে মোৰ চাকৰিটো গুচি যায়,
ভয়। ধৰক বন্ধুসকল, মই সেইটো মোৰ নিজৰ অভিজ্ঞতা বন্ধুসকল, ঠিক আছে। ধৰক কোনোবা এটা জেগাত মই কাম কৰি আছো আৰু সেই জেগা টুকুৰাত মোক খুব অত্যাচাৰ, খুব মানে হাৰাশাস্তি কৰে, খুব মানে টকা পইচাৰ লেনদেনতে হওক বা কাম কৰাৰ ক্ষেত্ৰতে হওক, এটা জেগাত দুটা কাম দি দিয়ে, বিৰাট শাস্তি দি আছে। কিন্তু তথাপিও মই সেই কামটো কৰি আছো। কিয় কৰি আছো? ভয়। কিজানি মই বেলেগ এটা কাম নাপাম, যদি কাম নাপাওঁ মোৰ কি হ'ব। আৰু সেই কাৰণে জোৰ জবস্তি, যদিও মনে কোৱা নাই, যদিও মানে ইচ্ছা যোৱা নাই, তথাপিও সেই কৰ্মটো কৰি আছো, সেই কামটো কৰি আছো। কাৰণ কিয়? ভয়, হয়নে? মানুহজনীয়ে খুব গালি পাৰি আছে, মানুহজনীয়ে খুব অত্যাচাৰ কৰি আছে, নিজৰ স্বামীয়ে ৱাইফক খুব অত্যাচাৰ কৰিছে বা ৱাইফে স্বামীক খুব অত্যাচাৰ কৰিছে, তথাপিও সেই অত্যাচাৰ সহ্য কৰি পেলাই জীয়াই আছে। কিয়? ভয়, হয়নে? তাৰ প্ৰতিবাদ কৰিবলৈ চেষ্টা কৰা নাই, কিজনী সংসাৰখন ভাঙি যায়, কিজনী কিবা এটা হৈ যায়, ভয়। মানুহজনী যদি গুচি যায় কি হ'ব? ভয়, হয়নে? আমি আমাৰ প্ৰত্যেকটো বস্তু বন্ধুসকল, আমি ভয়ে লৈ পেলাই জীয়াই আছো। আমি ভয় জানিবলৈ চেষ্টাই কৰা নাই, হয়নে? ঘৰত কাজিয়া হ'ব, অশান্তি হ'ব, ভয়, হয়নে? যদি মই কিবা এটা কাম কৰো, যদি ঘৰৰ মানুহে মানা কৰে, কি হ'ব? ভয়। যদি মই কিবা এটা ব্যৱসায় কৰো, কিবা এটা কাম ষ্টাৰ্ট কৰো, যদি তাত ফেইল হওঁ, তো মানুহে মোক কি ক'ব, হয়নে? সেইটো ভয়। তো ভয়ক লৈ পেলাই আমি জীয়াই আছো বন্ধুসকল। প্ৰত্যেকটো ক্ষেত্ৰতে আমি ভয়ক লৈ পেলাই জীয়াই আছো। আৰু ভয়ক লৈ জীয়াই থকাৰ কাৰণে কি হৈছে, আমি জীৱনৰ প্ৰকৃত সত্যটোক আমি বিচাৰিবলৈ চেষ্টাই কৰা নাই, হয়নে? আমি ভয়ৰ সন্মুখীন হ'ব বিচৰা নাই। আৰু যোনদিনাখনে ভয়ৰ সন্মুখীন হ'ম, ভয়ক জানিবলৈ চেষ্টা কৰিম যে ভয়টো কিয় আহিছে, সেই ভয়টোৰ প্ৰকৃত সত্য কি। আমি যোনটো বস্তুক ভয় কৰিছো, সেইটোত বস্তুত কিবা এনেকুৱা কিবা কি আছে যে তাক মই ভয় কৰিছো, সেইটোক যেতিয়ালৈকে আমি জানিবলৈ চেষ্টা নকৰো নহয় বন্ধুসকল, আমি কেতিয়াও জীৱনৰ বাটত আগুৱাই যাব নোৱাৰো। আমি কেতিয়াও নিজক জানিবলৈ চেষ্টা নকৰো। আমি তেতিয়ালৈকে আমি জীৱনৰ প্ৰকৃত সত্যটোক বিচাৰি নাপাওঁ। আৰু যেতিয়ালৈকে আমি জীৱনৰ প্ৰকৃত সত্যটোক বিচাৰিবলৈ চেষ্টা নকৰো নহয়, তেতিয়ালৈকে জীৱনত আমি কেতিয়াও আগুৱাই যাব নোৱাৰো। আৰু সদায় সমস্যাৰ মাজত, সদায় টকা পইচাৰ অভাৱৰ মাজত, সদায় মানসিক অশান্তিৰ মাজত আমি জীৱনটো কটাব লাগিব। বন্ধুসকল, এইটো মোৰ ব্যক্তিগত অভিজ্ঞতা, মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতা। সদায় পৰিয়ালটোক ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছিলো, সেইটো ভয় যে মই যদি এনেকুৱা কৰো কি হ'ব, হয়নে? প্ৰত্যেকটো বস্তুতে মই ভয় খাইছিলো, আৰু ভয় খোৱাৰ পৰিণতি আজি মই কি হৈছে মই নিজে ভুগিছো। বন্ধুসকল, মই যিখিনি অভিজ্ঞতা পাইছো নহয় জীৱনৰ বাটত, সেইখিনি ভুল যাতে কোনো নকৰক, সেইকাৰণে মই এটাই ভাবিছো যে মই যিখিনি ছ'চিয়েল মিডিয়াত ভিডিঅ' আপলোড কৰিম, যাতে মোৰ জীৱনৰ সেই অভিজ্ঞতাখিনি শ্বেয়াৰ কৰিম, যোনখিনি অভিজ্ঞতাৰ মাধ্যমেৰে যাতে নৱপ্ৰজন্ম যিখিনি উঠি আহিছে সকলোৱে জানিব পাৰে যে আমি কি কি ভুল কৰিলে আমি জীৱনৰ বাটত আগুৱাই যাব নোৱাৰিম, হয়নে? আমি কেতিয়াও ভয় কৰিব নালাগিব। আমাৰ জীৱনত যিখিনি ভয় আহে নহয়, সেই ভয়ৰ সন্মুখীন হ'ব লাগিব, ভয়ক জানিবলৈ চেষ্টা কৰিব লাগিব, হয়নে? যে এই ভয়ে মোক বাধা দিছে নে মোৰ সঠিক পথ দেখুৱাইছে, হয়নে? তো ভয়টোক মই জানিবলৈ চেষ্টা কৰিব লাগিব। আৰু যেতিয়া ভয়ক জিতিবলৈ চেষ্টা কৰিম, তেতিয়াই আমি জীৱনৰ বাটত আগুৱাই যাব চেষ্টা কৰিম। বন্ধুসকল, কিতাপৰ মাজত আমি যদি নিজৰ জীৱনক বিচাৰি যাওঁ যে মোৰ জীৱনটো কেনেকে কৰিম, মোৰ প্ৰকৃত পথ ক'ত, মোৰ সত্য ক'ত, মোৰ শান্তি ক'ত বিচাৰি পাম, যদি মই কিতাপৰ মাধ্যমত বিচাৰি যাওঁ নহয়, কেতিয়াও নাপাওঁ। কোনোবা জ্ঞানী পুৰুষ বিচাৰি যাওঁ, কোনোবা জ্ঞানী ব্যক্তিক মই সুধিবলৈ মোৰ জীৱনৰ শান্তি ক'ত পাম, মই সঠিক পথ ক'ত পাম, মই যদি কোনোবা জ্ঞানী ব্যক্তিক বিচাৰিবলৈ যাওঁ নহয়, কেতিয়াও মই নাপাওঁ। কাৰণ নিজৰ জীৱনৰ সত্য নিজৰ মাজতহে থাকে। আমি নিজক জানিবলৈ চেষ্টা কৰিব লাগিব। বন্ধুসকল, আমি যেতিয়াই নিজক জানিবলৈ চেষ্টা কৰিম, নিজৰ মাজত সোমাই পেলাই আমি সত্যক বিচাৰিবলৈ চেষ্টা কৰিম নহয়, তেতিয়াহে প্ৰকৃত সত্য বিচাৰি পাম। টকাৰ পইচাৰ অভাৱ কিয় হৈছে? আমাৰ নিজৰ কাৰণে হৈছে। সেইটো যদি নিজক জানিবলৈ চেষ্টা কৰোঁ যে মই কোনটো ভুলৰ কাৰণে মই টকাৰ পইচাৰ আজি অভাৱত পৰিছো, সেই ভুলটোক জানিবলৈ চেষ্টা কৰিলে নহয় আমি সঠিক পথ বিচাৰি পাম। আমি সমস্যাত পৰিছো, কিয় সমস্যাত পৰিছো, সেই সমস্যাটো ক'ৰ পৰা আহিলে, সেইটোক যেতিয়া জানিবলৈ চেষ্টা কৰিম নহয়, তেতিয়া সেই সমস্যাৰ পৰা আমি মুক্তি পাম,
মানে প্ৰত্যেকটো বস্তু বন্ধুসকল নিজেই জানিবলৈ চেষ্টা কৰিব লাগিব। আমি আনৰ মাজত বিচাৰি গ'লে নাপাম। আমি যদি ভগৱানক আনৰ মতে মন্দিৰত বিচাৰি যাওঁ কেতিয়াও নাপাওঁ, কাৰণ ভগৱান আমাৰ অন্তৰ, আমাৰ ভিতৰতে আছে, হয়নে? পৰমাত্মাৰ আত্মা আমাৰ শৰীৰৰ ভিতৰত আছে। আত্মাক যেতিয়া আমি জানিবলৈ চেষ্টা কৰিম তেতিয়াই পৰমাত্মাৰ লগত সংযুক্ত হ'ব, হয়নে? তো জীৱনৰ প্ৰত্যেকটো বস্তু বন্ধুসকল আমাৰ নিজৰ মাজত আছে, আনৰ মাজত নহয়, হয়নে? কোনোবা এটাই ভিডিঅ' বনাইছে, আজি এই ভিডিঅ'টো মই বনাই আছো, মোৰ ব্যক্তিগত অভিজ্ঞতাৰ মাধ্যমেৰে বনাই আছো, হয়নে? এই ভিডিঅ'টো মোৰ ব্যক্তিগত অভিজ্ঞতা। আপোনালোকৰ ব্যক্তিগত অভিজ্ঞতা কি আছে, আপোনালোকৰ জীৱনৰ সত্য কি আছে, আপোনালোকে নিজে বিচাৰিলে পাব, হয়নে? তো মোৰ ভিডিঅ' বনোৱা উদ্দেশ্য এটাই যে আমি প্ৰত্যেকে নিজৰ জীৱনৰ উদ্দেশ্যক, আমি নিজৰ জীৱনৰ সত্যক নিজেই বিচাৰিবলৈ চেষ্টা কৰিব লাগে। আমি পলাওঁ, আমাৰ জীৱনৰ সত্যক বিচাৰিবলৈ চেষ্টা নকৰোঁ, আমি জীৱনৰ সত্যৰ পৰা আমি সদায় পলাবলৈ চেষ্টা কৰোঁ। আৰু যেতিয়াই পলাবলৈ চেষ্টা কৰিম নহয়, তেতিয়াই আমি সদায় আমি বিপদৰ সন্মুখীন হ'ম। আমি কেতিয়াও মানে সত্যক বিচাৰি নাপাম, হয়নে? তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যে আমাৰ জীৱনৰ প্ৰকৃত সত্য, আমাৰ জীৱনৰ প্ৰতিটো প্ৰশ্ন উত্তৰ আমাৰ ভিতৰতে আছে। আমি নিজক জানিব চেষ্টা কৰিলে, নিজক বুজিবলৈ চেষ্টা কৰিলে, ধৰ্ম পৰম্পৰা আৰু সমাজৰ যিখন মুখা পিন্ধি আছো সেই মুখাখন খুলি দিলে আমি জীৱনত নিজক জানিবলৈ চেষ্টা কৰিম, আমাৰ জীৱনটোক জানিবলৈ চেষ্টা কৰিম। আৰু যেতিয়া আমি জীৱনটোক জানিবলৈ চেষ্টা কৰিম, আমি নিজক প্ৰশ্ন কৰা আৰম্ভ কৰিম, হয়নে? যেতিয়ালৈকে আমি সেই মুখাখন পিন্ধি থাকিম নহয়, তেতিয়ালৈকে আমি কেতিয়াও নিজক জানিবলৈ চেষ্টা নকৰিম। আমি সমাজৰ মতে, পৰিৱেশৰ মতে, আমি পৰম্পৰাৰ মতে আমি নিজক পৰিচালিত কৰি যাওঁ, হয়নে? আমি সেই সমাজে আৰু পৰিৱেশে সৃষ্টি কৰা যিখন মানচিত্ৰ, সেই মানচিত্ৰ মতে আমি গৈ থাকিব লাগিব। আৰু যেতিয়া সেই মানচিত্ৰ মতে গৈ থাকিম নহয়, তেতিয়া আমি নিজক হেৰুৱাই পেলাম। জীৱনৰ বাটত আমি নিজক হেৰুৱাই পেলাম। আৰু নিজক যদি আমি হেৰুৱাব নালাগে, আমি সঠিক পথত যাব লাগে, তেতিয়াহ'লে সেই মানচিত্ৰখন আমি নিজেই সৃষ্টি কৰিব লাগিব। আমাৰ কোনটো দিশত গ'লে ভাল হ'ব, আমাৰ গন্তব্য স্থান ক'ত, সেই মানচিত্ৰখন আমি নিজেই প্ৰস্তুত কৰিব লাগিব, হয়নে? তো বন্ধুসকল যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো, যিমান পাৰে শ্বেয়াৰ কৰিব। যদিও আপোনালোকৰ ভাল নালাগে, কাৰোবাৰ কাৰণে এই ভিডিঅ'টো প্ৰয়োজন হৈ যাব পাৰে, গতিকে সেইকাৰণে আমি সদায় নিজৰ কথা চিন্তা নকৰি যেতিয়া আনৰ কথাও চিন্তা কৰিম নহয়, তেতিয়াই ভাল এনেকুৱা বস্তু পালে শ্বেয়াৰ কৰিবলৈ মন যায়। গতিকে যিমান পাৰে শ্বেয়াৰ কৰিব, ঠিক আছে? তো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবেও আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মোৰ ফালৰ পৰা বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকেও এদিন মোৰ ভিডিঅ' চাব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব, সেয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আৰু সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।